দক্ষিণ কামৰূপৰ ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰত অসম চৰকাৰে 1500 একৰ ভূমি ছেটেলাইট টাউনশ্বিপ গঢ়ি তুলিব খোজা প্ৰস্তাৱৰ বিৰোধিতাৰে স্থানীয় ৰাইজে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনখনৰ বুজ ল'বলৈ আজি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ সজাতি দল এটি বৰদুৱাৰত উপস্থিত হয়। এই দলটো অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈ, উপ সভাপতি চন্দ্ৰকান্ত দাস, সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী আদি কৰি বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। দলটোৱে 2 নং বৰদুৱাৰ বাগানৰ জাৰাপাতত এক বৈঠকত মিলিত হয়। উক্ত বৈঠকখনৰ আঁত ধৰে বৰদুৱাৰ বাগান ভূমি পত্তন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভাই। উক্ত বৈঠকৰ শেষত আদিবাসী ছাত্ৰ সন্থা আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সৈতেও সুকীয়াভাৱে বৈঠকত মিলিত হয়। শ বছৰলৈকে আম্বানী আদানী ৰামদেৱক দি দিব বিচাৰিছে বা অমৃত শ্বাহৰ পুতেকক দিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকৰ কূট কৌশল ৰচনা কৰা যিটো কথা, পুৰণা ভূমি আইন যিসমূহ আছে বা যিখন 1886 অধিনিয়ম, ভূমি আৰু ৰাজহ অধিনিয়ম, এইবোৰক যিবোৰে আমাক নিৰাপত্তা দিছে আমাৰ ভূমিক, সেইবোৰক নাইকিয়া কৰি আন ভূমি আইনক নাইকিয়া কৰি তেওঁলোকৰ নিজৰ মতে আম্বানী আদানীৰ শ্ৰুতলিপি মানি চৰকাৰে যিখন আইন কৰিব খুজিছে, য'ত আমাৰ মাটি অধিগ্ৰহণ কৰিব, আপোনালোকৰ ইয়াত অধিগ্ৰহণ কৰিছে। গুৱাহাটীৰ টাউনৰ মাজত 28 বিঘা মাটি খিলঞ্জীয়াৰ মাটি অধিগ্ৰহণ কৰিব, আপোনালোকে গম পাইছে চাগে। কাহিলীপাৰাত গুৱাহাটীখন খিলঞ্জীয়া মানুহৰে আছিলে, বড়ো লোকৰ বসতি, কাৰ্বি লোকৰ বসতি, আজিও য'ত ৰাভা লোক বহুত, আমাৰ এটা সময়ত আমাৰ ছাত্ৰ সন্থাৰ বিপুল ৰাভাহঁতৰ ঘৰ তাতে, নীৰেশ্বৰ ৰাভাৰ ঘৰ তাতে। গতিকে সেইবোৰ অঞ্চললৈ আমি গৈছোঁ, দেখিছোঁ যে গুৱাহাটীত থকা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহকে এনেকৈ আগ্ৰাসন বনিয়া গোষ্ঠী পুঁজিপতি গোষ্ঠীয়ে কৰিলে যে এতিয়া মাটি নাই। এতিয়া এনেকুৱা সমাধান হ'ব লাগিব আৰু সেইকাৰণে মাটি থাকিলেহে জাতি থাকিব, এইটো আমাৰ শ্লোগান। আৰু আমি যিটো জাতীয়তাবাদৰ কথা কওঁ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, অসমৰ খিলঞ্জীয়া থলগিৰি যিসকল ভূমিপুত্ৰ আছে, তাৰ উপৰিও অসমক অসম মাতৃ বুলি ভবা, অসমৰ প্ৰতি সেৱা আগবঢ়াব খোজা সকলোকে লৈ, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যিটো আমি অসমীয়া মহাজাতি সত্তা বুলি কওঁ, সেই জাতীয়তাবাদটোহে আমি সদায় পোষকতা কৰি আহিছোঁ। আৰু সেই জাতীয়তাবাদৰ মূল অৱলম্বনটো সদায় মাটি, ভাষা আৰু সংস্কৃতি। এই তিনিটা বিপন্ন যেতিয়াই হ'ব, এই তিনিটাক যেতিয়াই কোনোবাই নাইকিয়া কৰিব বা নিশেষ কৰিব, আমাৰ অধিকাৰ নাইকিয়া কৰি দিব, তেতিয়াই জাতিটোলৈ সংকট আহিব, অসমৰ মানুহলৈ সংকট আহিব, এইটো আমি বিশ্বাস কৰোঁ। সেইকাৰণে অতি চিৰিয়াছলি গোটেই কামটো আমি আৰম্ভ কৰিছোঁ। মাটিক লৈ আমাৰ এখন সমিতি আছে, সমিতিখনৰ আমাৰ চন্দ্ৰকান্ত দাস ডাঙৰীয়া দায়িত্বত আছে আৰু 2খনমান সংবাদমেল কৰিছে, আপোনালোকে দেখিছে। আগতেও সংবাদমেল কৰিছে, দৃষ্টি আকৰ্ষণ হয়তো হোৱা নাই। শেহতীয়াকৈ যিখন আয়োগ, ডেকা আয়োগ যিখন বনালে, য'ত আমাৰ